সভাপতি শৰ্মা দা আৰু সম্পূৰ্ণভাৱে খুব ধুনীয়া লগা হ'ব মই ভাবিছোঁ আৰু তেখেতে এইটো নিশ্চয় সম্পূৰ্ণ কৰিব আৰু দেখুৱাই পাওঁতে কৰোঁ এওঁলোক এই ওতপ্ৰোতভাৱে জড়িত জনাৰ কাছে বেছি নাহে আৰু কিন্তু সেই বস্তুবিলাক আজি লাহে লাহে নোহোৱা হৈ গৈছে আৰু এই 075 যিকোনো সমস্যা এইটো যা বাৰী চাঞ্জাখালা বাথৌ যিটো আমাৰ উদ্যোগত আজি যিটো আয়োজন হৈছে আমাৰ যিহেতু সম্পাদক গণিতা আছে লগত আমাৰ জিলাৰ সভাপতি ফেক্টৰ দা আৰু কি বুলি কয় ৰাতুল যুৱ আয়োগৰ নেতা ৰাতুল শৰ্মা আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ আৰু ৰাজ্যিকৰ সভাপতি দিলীপ দা তেখেতৰ উদ্যোগত যি আজি ধুনীয়া আমাৰ এই আয়োজন হৈছে আৰু আহিবলগীয়া দিনবিলাকত তেখেতলোকৰ আলোচনা কৰি মই ফেক্টৰ দা ৰাতুল দা আমাৰ মাননীয় সভাপতি দিলীপ দা সিহঁতে কৈছে যে যিমান পাৰোঁ আমাৰ বড়ো সমাজত কৰিবলগীয়া কাম আছে তো আমাৰ বাথৌৰ যিখিনি আধৰুৱা কাম আছে সেইবিলাক আমি আৰু কৰাৰ কাৰণে দাদাই এটা মোক অনুৰোধ জনাইছে আমি আৰু যিহেতু ফেক্টৰ দা ডিষ্ট্ৰিক্টৰ সভাপতি তেখেতেও বড়ো সমাজৰ প্ৰতি বহুত আদৰ থকা ব্যক্তি আমাৰ ৰাতুল শৰ্মাৰ আমাৰ যুৱ আয়োগৰ নেতা তেখেতেও যিহেতু মানে সমাজৰ কাম কৰি ভাল পোৱা ব্যক্তি তো আমাৰ দিলীপ শইকীয়াৰ কথাটো ক'ব নালাগে তেখেতে আৰু বহুত সামাজিক মানুহ আৰু আজিৰ দিনত তেখেতে যিটো অসমত কাম কৰি আছে তেনেকুৱা ব্যক্তি আজি বড়ো সমাজৰ কাৰণে চিন্তা কৰাৰ কাৰণে মই দাদাক যথেষ্ট ধন্যবাদ জনাইছোঁ আৰু আহিবলগীয়া দিনবিলাকত আমি বহুত কাম গড়েশ্বৰ সমষ্টিত কৰিবলগীয়া আছে বড়ো সমাজ যিহেতু বহুত আছে মোটামুটি আমাৰ 60 এবভ বড়ো গাঁও আছে তো তেনেকুৱা গাঁওবিলাকত যথেষ্ট আমাৰ দুখীয়া সমাজৰ ব্যক্তি আছে তাৰ কাৰণে দাদাই মোক আজি এসপ্তাহমান আগত দাদাই কৈছিলে যে বড়ো সমাজ যিখিনি আছে পাৰিলে তুমি একবাৰ চাবা আৰু চাই কিনে বড়ো সমাজৰ কামখিনি পাৰাখিনি কৰি দিয়ে বুলি মোক কৈছিলে সেইখিনি হ'ব এইটো গুমা আৰজ বুলি কয় নেকি আমাৰ ধৰি লওক জমাকৈ আৰজ কৰা যায় আৰু আঞ্চলিক হিচাপত তো আমাৰ মনৰ মিলন বা আমি একেলগে বৌ এনেকুৱা ভণ্টি বাইদেউ খুৰা চব লগ লাগি এটা সমন্বয় বাৰ্তা দি আমি প্ৰতি মংগলবাৰে তো আৰজ পতা হয় কিন্তু আৰজটো এইটো মানে আমি মিলি কিনে আঞ্চলিক হিচাপত পতা গৈছে আজি সিহঁতৰ কি বুলি কয় যিহেতু 14টা চুপা লগ লাগি আমাৰ এই চিমলিবাৰী বাথৌ আঞ্চলিক ইহঁতৰ তো সেই আঞ্চলিকৰ বাথৌত মই এই যিহেতু আমি এই কমিউনিটি মানে মন্দিৰৰ বাথৌ মন্দিৰৰ তলত আছোঁ সেই মন্দিৰ প্ৰাংগণটো মই বনাইছিলোঁ আৰু সেই সূত্ৰে এই গাঁৱৰ ৰাইজে মোক মাতিলে যে দাদা যিহেতু আপুনি এইবাৰ পৰিষদীয় সমষ্টিত ইলেকশ্যন খেলিব গতিকে আপোনালোকক আমি ছাপোৰ্ট কৰিম যিহেতু আপুনি আমাৰ সমস্যাটো সমাধান কৰি দিছে তো আমাৰ যিখিনি বৌ বা আই মাতৃ যিখিনি ব্যক্তি বা আমাক যিখিনি ভাল পায় সেই ভাল পোৱা ব্যক্তিখিনি আজি মোক ইয়াতে মাতিলে মতাৰ কাৰণে যি সন্মান বহুত ধুনীয়া সন্মান দিছে সেইকাৰণে মই আহিলোঁ আহি কেনে আমাৰ সভাপতি সম্পাদকৰ লগত কথা পাতিলোঁ সিহঁতৰ সুখ দুখৰ কথা বাৰ্তা আলোচনা কৰিলোঁ কাৰণ সিহঁতৰ বহুত অসুবিধা আছে কাৰণ সিহঁতৰ বাউণ্ডাৰীটো হোৱা নাই যিহেতু আমাৰ এই অঞ্চলৰ মানুহখিনি ইমান মানে ধনী ব্যক্তি নহয় তো সিহঁতে সেইকাৰণে নিজৰ পইচা দি বনোৱা বহুত বছৰ হ'ল আজি ৰূপালী জয়ন্তী ইহঁতৰ যোৱাবাৰ হৈ গ'ল তাতেও কিছু মই আৰ্থিকভাৱে সিহঁতক সহায় কৰিছোঁ সেই সহায় কৰাৰ কাৰণে সিহঁতে আজি মোক ফুলম গামোচাৰে মানে আৰু সন্মাননা এটা দিলে যিহেতু মই কিছু আৰ্থিক সিহঁতক সহায় কৰিছিলোঁ আৰু যিহেতু যোৱাবাৰ ইহঁতৰ এই ৰূপালী জয়ন্তীত কিছু ধাৰো আছে সেইখিনিও মোক কমিটিৰ বিষয় বাবদ থকা ব্যক্তিখনে ক'লে যে ভাইটি পাৰা যদি সেইখিনিও অলপ সহায় কৰিব মই কৈছোঁ চাওঁ যদি সিহঁতৰ যিখিনি ধাৰ লাগি থকা এই আমাৰ গহীন দা আমাৰ পৱন দা সভাপতি সম্পাদকে মোক বহুতবাৰ অনুৰোধ কৰিলে যে যিহেতু এটা অনুষ্ঠান পাতিব লাগিলে যথেষ্ট আৰ্থিকৰ প্ৰয়োজন হয় তো এই আৰ্থিক সিহঁতে বহুত কষ্ট কৰি মোটামুটি 50 লাখ মানৰ বাজেটত সিহঁতে এটা ৰূপালী জয়ন্তী মানে পাতিছিলে পাতাৰ পিছত সিহঁতৰ বহুত লিডাৰে আহি কিনে মানে কথা দি যোৱাৰ পিছত বহুতে মানে সিহঁতক মাননি নিদিলে নিদাৰ ফলত আজি এই অসুবিধাৰ সন্মুখীন হোৱাৰ কাৰণে আজি মোক এই আঞ্চলিক হিচাপত আমাৰ যিহেতু বাথৌ আৰজ আজি যিহেতু আমাৰ চবতকৈ পবিত্ৰ দিন বুলি সপ্তাহত আমাক ধৰা যায় বাথৌ আৰজ যিহেতু আমি আজিৰ দিনত আমাৰ সকলো বড়ো ধৰ্মী ব্যক্তিসকলে আজি মাছ মাংস নাখায় আমি নিৰামিষ আহাৰ গ্ৰহণ কৰোঁ আৰু লগতে আজি আমাৰ এই 14টা চুপাই অলপ
পইচা চইচা তুলি কিনে আজি ইহঁতে ধুনীয়াকৈ ধৰি লওক আমাৰ খিচাৰি বনাইছে। আমি ধুনীয়াকৈ একেলগে আহাৰ গ্ৰহণ কৰিম। আহাৰ গ্ৰহণ কৰাৰ পিছত আমি ইহঁতৰ লগত দুখ সুখ মই কথা পাতিম। আৰু যিহেতু আমাৰ পৰিষদীয় ইলেকশ্যন আহি আছে, এই আশাত ইহঁতে সহযোগ কৰিব বুলি মোৰ আশা থাকিল। পোনপ্ৰথমতে আপোনাক সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি চাঞ্জাখালা আঞ্চলিক দুলাৰায় বাথৌ কুটুমৰ এই চিমিলিবাৰীত অৱস্থিত আঞ্চলিক মন্দিৰত আমি সমজুৱা হিচাপত আমাৰ যি 14খন গাঁও চুবুৰী আছে সেইটো লগ লাগি এখন প্ৰাৰ্থনা আয়োজন কৰাৰ লগতে আমাৰে ওতঃপ্ৰোতভাৱে জড়িত থকা উদীয়মান সমাজসেৱক তেখেত চক্ৰধৰ বড়ো ডাঙৰীয়াৰ আমাৰ এই যি আমাৰ বাথৌ মন্দিৰ, এই বাথৌ মন্দিৰত নিৰ্মাণত তেখেতে আগবঢ়াই লৈ গৈ আছে। তো পোনপ্ৰথমতে তেখেতক আমি সমিতিৰ হৈ অশেষ অশেষ ধন্যবাদ জনাইছোঁ। তেখেতৰ হৈছে উদীয়মান যুৱকে, সমাজসেৱকে এই অনুষ্ঠানটো গঢ়ি উঠাইছে, এই অনুষ্ঠানটো নিৰ্মাণ কৰিছে। তো আমি তেখেতক সমিতিৰ হৈ ধন্যবাদ জনাৰ লগতে আমি আশা ৰাখিছোঁ বৰ্তমানত যিমানখিনি নিৰ্মাণ হৈছে আগন্তুক সময়ত অহা সময়খিনিত যাতে এই মন্দিৰটো তেখেতে পূৰ্ণাংগীনভাৱে নিৰ্মাণ কৰি আমাৰ মাজত উপস্থাপন কৰি দিয়ে, তেখেতক আমি আহ্বান জনাইছোঁ। লগতে আমি তেখেতক ধন্যবাদ যাচিছোঁ। তেখেতে যে অনাগত যা BTC নিৰ্বাচন, এই BTC নিৰ্বাচনত তেখেতে বিজেপি দলৰ হৈ MCLA পদত নিৰ্বাচিত কৰাৰ কাৰণে টিকেট তেখেতে উপস্থাপন কৰিছে। আমি তেখেতক ভৱিষ্যত সহায়ৰ যোগেদি আমি আহ্বান জনাইছোঁ। তেখেত এই অঞ্চলৰে যিহেতু আমাৰ চিনাকি, গতিকে তেখেতক আমি আগবঢ়াই নিয়াটো আমাৰ ওচৰ চুবুৰীৰ দায়িত্ব। আমাৰ সমষ্টিৰে যিহেতু তেখেতে MCLA হ'ব গৈ আছে, গতিকে আমি সমূহ ৰাইজক আহ্বান জনাম তেখেতৰ নিচিনা উদীয়মান যুৱকে, সমাজসেৱকে যদিওবা তেনেকুৱা এটা দলৰ হৈ টিকেট পাই কিনে যদি আমি তেখেতৰ নিচিনা যদি MCLA পাওঁ, হয়তো অনাগত দিনত আমি এই ধৰণে যি সামাজিক কাম কৰি আছে, এই সামাজিক কাম কৰাবোৰ আমি আৰু অধিক পাম বুলি আমি আশা ৰাখিছোঁ তেখেতক।